নমস্কাৰ আপুনি কম্পিটিটিভ এক্সাম দিছে নেকি যদি দিছে তেনেহলে আপোনাক এখন ওএমআৰ শীট ফিল আপ কৰিবলৈ দিছে মানে আপোনাৰ যিবোৰ প্ৰশ্ন থাকে সেই প্ৰশ্নৰ বিপৰীতে এখন উত্তৰ কৰিবৰ কাৰণে ওএমআৰ শীট এনসাৰ শীট দিয়ে তাত চাৰিটা বক্স থাকে চাৰিটা গোল চিন থকা বৃত্ত থাকে ওএমআৰ শীটখন আপোনাক দিলে তাৰ পৰা আপোনাক এখন প্ৰশ্নৰ কাকত দিলে এই প্ৰশ্ন কাকতখনৰ বিপৰীতে চাৰিটা উত্তৰ থাকিব ওএমআৰ শীটত আপুনি শুদ্ধ উত্তৰ বুলি যেটো ভাবে সেই উত্তৰটোত আপুনি সম্পূৰ্ণকৈ গোল চিন দিব লাগে তেতিয়া আপোনাৰ উত্তৰটো শুদ্ধ হ'ব ধৰা হল এটা এক্সাম্পল ধৰা হল ওএমআৰ শীটখনত আপোনাৰ বিভিন্ন প্ৰথমতে আহিব ওএমআৰ শীটখনত ফাৰ্ষ্টতে আহিব ওএমআৰ শীটখনত আপোনাৰ ৰোল নাম্বাৰ ফিল আপ কৰিবলৈ আহিব আপুনি ৰোল নাম্বাৰটো লিখিব লাগে ধৰক আপোনাৰ ৰোল নাম্বাৰ 130864 আপুনি এইটো কেনে ধৰণে ফিল আপ কৰে আপোনাৰ ৰোল নাম্বাৰটো হ'ল 130864 এইটো আপুনি ওএমআৰ শীটত কেনে ধৰণে ফিল আপ কৰিব এইটো মই আপোনাক দেখুৱাই দিছো চাব আপোনাক দেখুৱাই দিছো ওএমআৰ শীটৰ কপি এটা হয় চাব আপোনাৰ ৰোল নাম্বাৰ 130864 এইটো হল আপোনাৰ ওএমআৰ শীট আপুনি কেনে ধৰণে ফিল আপ কৰিব এক প্ৰথমতে আপোনাৰ এক আছে একৰ ঘৰটোত আপুনি সম্পূৰ্ণকৈ গোল চিন দিয়ক তাৰ পাছত আপোনাৰ আছে 3 ঘৰটোত আপুনি সম্পূৰ্ণকৈ গোল চিন দিয়ক তাৰ পিছত আছে আপোনাৰ 0টোত আপুনি গোল চিন দিয়ক তাৰ পাছত আছে 8টোত আপুনি গোল চিন দিয়ক তাৰ পাছত 6 আছে আপুনি 6টোত গোল চিন দিয়ক তাৰ পাছত আপোনাৰ আছে 4টোত এবাৰ গোল চিন দিয়ক আপুনি তেতিয়া এবাৰ দিয়ক আপুনি তেতিয়া এবাৰ আপোনাৰ ৰোল নাম্বাৰ ফিল আপ কৰা ইতিমধ্যে হৈ গৈছে তাৰ পাছত আপোনাৰ সেই যিখন পেপাৰ দিব সেই পেপাৰখনৰ আপোনাৰ কি সিৰিজ মানে A B C D E F এনেকুৱা কিছুমান সিৰিজত আহে আপুনি কোন সিৰিজৰ পেপাৰ পাইছে সেইটো আপুনি মনত ৰাখিব যদি আপুনি A সিৰিজৰ পেপাৰ পাইছে তেনেহলে A বুলি ফিল আপ কৰিব লাগিব B সিৰিজৰ পালে B কৰিব লাগিব C সিৰিজৰ পালে আপুনি C টো ফিল আপ কৰিব লাগিব এতিয়া আপোনাৰ ধৰি ললো মই আপুনি A সিৰিজৰ পেপাৰ পালে এইটো A সিৰিজৰ এইটো চাওক A সিৰিজৰ পেপাৰ তেনেহলে A ঘৰটোত আপুনি সম্পূৰ্ণ ব্ল্যাক পেনেৰে গোল চিন দিয়ক তাৰ পৰা আহি গল আপোনাৰ এতিয়া মানে সিৰিজ ফিল আপ কৰিলে কোৱেশ্চন পেপাৰ তাৰ পিছত আপুনি ফিল আপ কৰিলে ৰোল নাম্বাৰ এতিয়া আহি গল আপোনাৰ প্ৰশ্নৰ উত্তৰ আপুনি প্ৰশ্ন উত্তৰসমূহ কেনে ধৰণে কৰিব আপুনি ধৰক প্ৰথম এটা এক্সাম্পল কৈ দিছো মই আপোনাক এটা এক্সাম্পল দিয়া হৈছে আপোনাক এটা প্ৰশ্ন প্ৰথম প্ৰশ্নটো আহিলে যে বাংলাদেশৰ ৰাজধানী হল বা বাংলাদেশৰ ৰাজধানী কি তাত উত্তৰ আছে A B C D এত আছে চেন্নাই বিত আছে গুৱাহাটী সিত আছে ঢাকা আৰু ডিত আছে যেনিবা ধৰক আপোনাৰ দিল্লী এক্সাম্পল হিচাপে দিল্লী আছে আপুনি এতিয়া জানে যে বাংলাদেশৰ ৰাজধানী ঢাকা কিন্তু ঢাকাটোত আপুনি কেনেকৈ ফিল আপ কৰিব ঢাকাটো আছে কে নম্বৰ আপুনি চাব লাগিব এত আছে নে বিত আছে নে সিত আছে যদি আপোনাৰ সিত আছে তেনেহলে আপুনি এনসাৰ মানে হেৰিখনৰ ওএমআৰ শীটৰ আপুনি সেই প্ৰশ্নটোৰ বিপৰীতে 1 নম্বৰ প্ৰশ্নৰ বিপৰীতে 1 নম্বৰ প্ৰশ্নৰ সিটোত আপুনি সম্পূৰ্ণকৈ গোল চিন দিয়ক কিন্তু গোল চিন দিলে যে আপোনাৰ সম্পূৰ্ণ শুদ্ধ হৈ যাব সেই কথা নিশ্চিত নাথাকিব যদি আপোনাৰ গোলটো সেই ৰাউন্ড চিনটো এটা ৰঙা ৰঙেৰে যেটো চিন দিয়া থাকিব গোল চিনটোৰ বাহিৰ ওলাই যায় তেনেহলে আপোনাৰ সেই ওএমআৰ শীটখন কম্পিউটাৰত একচেপ্ট নহব কিয়নো এই ওএমআৰ শীটসমূহ কেৱল কম্পিউটাৰতহে চোৱা হয় যদি এইবাৰ আপুনি গোল দিওতে সম্পূৰ্ণ গোটেই বৃত্তটো যদি সম্পূৰ্ণকৈ গোল নিদিলেও তেতিয়াও আপোনাৰ সেই প্ৰশ্নটোৰ উত্তৰ কম্পিউটাৰে একচেপ্ট নকৰিব সেয়েহে মই কৈ থওঁ যে এটা মই দেখুৱাই হয় এইটো চাওক এইটো A B C আপুনি ঢাকা ফিল আপ কৰিব লাগে বাংলাদেশৰ ৰাজধানী ঢাকা আপুনি ঢাকা A B C D আপুনি C টো ফিল আপ কৰিব কাৰণ C টো এটো কাৰণে ফিল আপ কৰিব C টো হ'ল বাংলাদেশৰ ৰাজধানী অৰ্থাৎ ঢাকা আছে সিট তেনেহলে সি টো আপুনি ফিল আপ কৰিব এটো সি
চিট আপুনি ফিল আপ কৰিব কিন্তু মনত ৰাখিব চাওক আপুনি ভালদৰে চাওক মই দেখুৱাই দিছোঁ জুম কৰি দেখুৱাই দিছোঁ আপোনাৰ সেই গোল চিনটোৰ ভিতৰতহে আপুনি ডাৰ্ক কালাৰে ডাৰ্ক পেনেৰে কলা পেনেৰে ব্লেক পেনেৰে আপুনি ডাৰ্ক কৰিব কিন্তু বাহিৰ ওলাই গ'লেও আপোনাৰ এই যদি গোল চিনটো বাহিৰ ওলাই যায় তেনেহ'লে আপোনাৰ তেতিয়াও কম্পিউটাৰ একচেপ্ট নকৰিব নাইবা মই আৰু এটা দেখুৱাই দিছোঁ এইটো চাওক ইয়াত যদি এনেধৰণে যদি আপুনি ফিল আপ কৰিলে সম্পূৰ্ণকৈ যদি ফিল আপ নকৰি এনেধৰণে যদি কেৱল ডট এটা দিলে বা এই ধৰণে দিলে এই ধৰণে যদি দিয়ে এটা ধৰণেও আপোনাৰ উত্তৰটো কম্পিউটাৰে একচেপ্ট নকৰিব সেয়েহে কৈ থওঁ আপোনালোকে খুব সাৱধান হ'ব OMR চিট ফিল আপ কৰাটো খুব সাৱধান কেতিয়াবা এনেকুৱা হয় OMR চিটত আপুনি সম্পূৰ্ণ 100 নম্বৰ প্ৰশ্ন আছিলে ধৰক 100 নম্বৰ প্ৰশ্নৰ আপুনি 80টাই শুদ্ধকৈ কৰি থৈ আহিলে কিন্তু আপোনাৰ ৰিজাল্ট দিলে ৰিজাল্টত আপুনি পালে কেৱল 40 নম্বৰ কিন্তু 40 নম্বৰ আপুনি জানে যে 80টা কৰি থৈ আহিছোঁ মোৰ 80টাই শুদ্ধ কিন্তু আপুনি 40টা পালে কিয় 40 নম্বৰ পালে কিয় আৰু 40 নম্বৰ কলৈ হেৰাই গ'ল আপুনিতো জানে যে 80টাই শুদ্ধ তেনে 80এ পাব লাগিছিল আপুনি কেৱল কিন্তু 40এ পালে তাৰ 40টো কিয় কাটন গ'ল আপুনি হয়তো নিশ্চয় গম পাইছে কাৰণ আপুনি OMR চিটটো খুব সাৱধানে ফিল আপ কৰা নাছিল হয়তো গোলটোৰ বাহিৰ সেই যিটো বৃত্ত দিয়া আছিল গোল দিয়া আছিল সেই গোলটোৰ ৰঙা চিনটোৰ হয়তো বাহিৰ ওলাই গৈছিল আপোনাৰ ডাৰ্ক কৰোঁতে নাইবা সম্পূৰ্ণকৈ নপৰিছিল সেইকাৰণে আপোনাৰ উত্তৰটো কম্পিউটাৰত একচেপ্ট কৰা নহ'ল সেইটোক ভুল উত্তৰ বুলি ধৰা হ'ল ধন্যবাদ যদি আপোনাৰ ভিডিঅ'টো ভাল লাগিল তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে লাইক আৰু শ্বেয়াৰ কৰিবলৈও নাপাহৰিব